ৰমেন ব্লগ XYZ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা সুন্দৰ ৰেচিপি এটা দিম মই। ৰেচিপি মানে ঠিক ৰেচিপি নহয় আৰু আজি পন্তা ভাত খাম মই। কোনদিনা বনাই পেলাই খাওঁ গৰম ভাত, কিন্তু আজি পন্তা ভাত খাম। আৰু পন্তা ভাতটো কিহৰ লগত খাম সেইখিনি বস্তুকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা মই সুন্দৰ ৰেচিপি লৈ আহিছোঁ, আৰু আজিৰ এই ৰেচিপিটো মই আমাৰ নতুন ঘৰটোত বনাম। পাকঘৰৰ পৰাই মই কমপ্লিট ছেট আপটো লৈ আহিছোঁ, আপোনালোকক দেখাই দিওঁ। এইটো হৈছে চিলিণ্ডাৰ, এইফালে আছে চুলা। এতিয়া মই প্ৰথমতে চুলাটো লগাই লওঁ। বহাই দিলোঁ মই কেৰাহী, তাৰপিছত ইফালে পানী অলপমান দি দিওঁ, যিহেতু গাহৰি মেইন, গাহৰিটোতো লাগিবই আৰু সেনেকৈ। এতিয়া মই ইয়াতে বেছি নাই দিয়ক, 600 গ্ৰাম গাহৰি আছে ইয়াতে। গাহৰিটো প্ৰথমতে বইল দি লওঁ, আৰু যিহেতু গাহৰিটো বইল হ'ব দিলোঁৱেই, এতিয়া ইয়াতে অলপমান নিমখ দিব লাগিব। বইলটো ভালকৈ হয়, নিমখটোতো আৰু সদায় দেখাওঁৱেই দিয়াটো। দি দিওঁ অলপমান নিমখ, তাৰমানে নিমখটো দিলে এই লেতেৰাখিনি সোনকালতে কাটি দিয়ে আৰু সেই গতিকে দিয়া যায়। যিটো ৰেচিপি বনাম মই, তাৰে আপোনালোকক মই যোগাৰখিনি দেখাই দিওঁ। প্ৰথমতে দেখাই দিওঁ মই ইফালে এই মাছটো ভাজাটো আৰু দেখোনে দিয়কচোন, এইটো ঘৰত মায়ে ভাজি দিছে। এই মাছৰ সুন্দৰ এখন চাটনি কৰিম। চাটনি মানে ইয়াক পটাত বটিব লাগিব। ইফালে দি আছে আমাৰ পটাখন থৈ দিয়া আছে ধুনীয়া কৰি, এখন পটা, আৰু ইফালে থৈ দিয়া আছে তিল। তাৰমানে মাছৰ বটা এখন হ'ব, তিল বটা হ'ব, তাতে আৰু গাহৰি থাকিলে। আৰু খাওঁতে আপোনালোকক দেখি আছোঁ আজি কিহৰ লগত খাম। আৰু ইফালে আমাৰ ধুনীয়া কৰি গাহৰি বইল হৈ আছে, আৰু আজি অলপ চলপ ৰ'দো দিছে। ৰ'দ দিয়াৰ কাৰণে আপোনালোকৰ হয়তো অলপমান পিকচাৰ কোৱালিটিটো নৰম পাব পাৰে। এনেওতো নৰমেই দিয়কচোন, যিহেতু মোবাইলটো কম দামী মোবাইল। আৰু ইফালে আছে আমাৰ ৰাজীৱ ছাৰ, কেনে পিছে? আহিলো আৰু তাই মাতলি ঘৰৰ চলি। আজি অফিচো বন্ধ, মোৰ অফিচ বন্ধ ঈদৰ কাৰণে ন? ঈদৰ কাৰণে বন্ধ দিছে, গতিকে টেষ্টাৰ হিচাপে ইনভাইট কৰিছে। তো বহুদিন খোৱা নাই, এক পিচ ট্ৰাই কৰি চাওঁ নাই। বঢ়িয়া, একদম ভাল লাগছে বাৰু। কি বনোৱা তই সেইটো চাই লওঁ, পাছত কিজানি আমি বনাই খাব পাৰোঁ, হয় নাই? একদম বঢ়িয়া কথা। দে আৰু ইফালেতো মাছখিনি দেখিলোৱেই, ইফালে আদাখিনি মোৰ আধা খুন্দা হ'ল। আদাখিনি খুন্দি পেলাই থৈছোঁ। ইফালে ৰহুনখিনি আধা খুন্দা হৈছে, ইফালে পিঁয়াজ, ইফালে আমাৰ কৰ্দৈ জ্বালা, ইফালে গাহৰিখিনি সুন্দৰমতে একদম পুৰা বইল হৈ গৈছে। এতিয়া মই গাহৰিখিনি নুমাই থ'ম। বঢ়িয়াকৈ একদম বইল হৈ গৈছে, আৰু আজি বেছি টাইম বইল কৰিছোঁ অলপ। গাহৰিখিনিতো সুন্দৰমতে বইল চইল হোৱাৰ পিছত নুমাই ল'লোঁ। এতিয়া কেৰাহী ধুই ল'লোঁ। কেৰাহী আছে ইয়াতে, বহি আছে, একদম পুৰা গৰম হৈ আছে। এতিয়া যিহেতু গাহৰিত তেল নেদাওঁ বনাওঁ, যিহেতু একে ডাইৰেক্ট দি দিলোঁ ইয়াতে। ইয়াৰ পৰাই তেলটো অলপ পিছত ভাজিব লাগিব আৰু ভালকৈ। শুকান কেৰাহীত গাহৰি মাংসখিনি বহাই দিছিলোঁ মই। চাওকচোন কিমানখিনি তেল ওলাইছে। এইগিলা দেখিছে না? বাপৰে বাপ, চিটচিটকৈ একদম অদ্ভুত চিটকৈ সুন্দৰ তেল ওলাইছে বহুতখিনি। ইফালে অলপমান মই কাঢ়িও থৈ দিছোঁ, এখানি কাঢ়ি দিওঁ, নহ'লে নহয় হৈ যাব একদম ভাজাওঁতে। যিহেতু গাহৰিৰ পৰাই তেলখিনি পূৰা ওলাই গ'ল, এতিয়া মই ইয়াতে প্ৰথমতে পিঁয়াজখিনি দি দিম। এখানি হৈছে পিঁয়াজ, এখানি পিঁয়াজ গোটাই দিম। দি দিলোঁ পিঁয়াজ। যিহেতু আমাৰ আদাখিনি মোৰ আগতে খুন্দা হোৱা বুলি কৈছিলোঁৱে, ৰহুনখিনি হোৱা নাছিল নহয়। ইফালে পিঁয়াজ বহাই দিলোঁ। এতিয়া মই ইয়াতে ৰহুনখিনি খুন্দি লওঁ দিয়ক। ইফালে খানা চলি থকাৰ মাজতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। কথাটো হ'ল, মোৰ যিটো চেনেল ৰমেন ব্লগ XYZ, সেই চেনেলটোত প্ৰায় 750 ছাবস্ক্ৰাইবাৰ হৈ গৈছে। বহুতখিনি ভাল লাগছে হোৱাৰ কাৰণে মোৰ, তাৰ বাবে আপোনালোকক বহুতখিনি ধন্যবাদ, বহুত ধন্যবাদ। কি বুলি ক'ম আৰু, কোৱাৰ কোনো ধৰণৰ ভাষা নাই। যিহেতু পিঁয়াজখিনি একদম ধুনীয়া কৰি ভাজা হৈ গৈছে, আপোনালোকে চাব পাৰে। ইফালে পিঁয়াজখিনি বঢ়িয়া কৰি ভাজা গৈছে একদম। এতিয়া মই ইয়াতে আদাখিনি দি দিম। এখানি হৈছে আদা, এই আদাখিনি ইয়াতে দি দিলোঁ। আৰু এতিয়া দিম মই ৰহুনখিনি, এই যে খুন্দি থৈছিলোঁ এখানি ৰহুন, এই খুন্দি থোৱা ৰহুনখিনিও দি দিওঁ তাতে। খুন্দি থোৱা ৰহুন, সুন্দৰমতে একদম পিঁয়াজ আদা ৰহুন ভাজা গৈছে। এতিয়া মই ইয়াতে
গাহৰি মাংসখিনি দি দিওঁ। এই দি দিলোঁ গাহৰি মাংসখিনি। আৰু আজি কিন্তু ইয়াতে পিঁয়াজ বেছিকৈ দিয়া গৈছে দিয়ক, পিঁয়াজটো বেছিকৈ দিয়া গৈছে, খাই ভাল লাগিব। ইফালে গাহৰিটো মই ভাজি আছোঁ। এতিয়া ইয়াতে এটা বিলাহী কাটি দিম দিয়ক, বিলাহী আৰু কেপচিকাম এটা আনিছোঁ, এই কেপচিকামটো ইয়াতে কাটি দিম। এইটো আপোনালোকৰ কথা, আপোনালোকে দিলি দিব পাৰি, লেখলি নাই ইয়াত। ইয়াতে যিহেতু মই ভাজি থাকোঁতে নিমখ হালধি একো দিয়া নাই, এতিয়া মই ইয়াতে অলপমান নিমখ দি দিম। যিহেতু ভাজা হ'ব, নিমখ আৰু বৰ বেছি নালাগে ইয়াতে, আৰু এখানি ৰং গুড়া কৰে। এফালে ধুনীয়া কৰি একদম ভাজা হৈ গৈছে আৰু ক'ৰবাত 2-3 মিনিটমান ৰাখিলে হৈ যাব। আঞ্জাখন আমাৰ ধুনীয়া কৰি হৈ গৈছে। এতিয়া মই আঞ্জাখন নামাই থৈ দিম, এতিয়া আৰু খোৱাহে কথা। আঞ্জাখন হৈ গৈছে, আঞ্জাখন নামাই দিওঁ মই, আঞ্জাখন নামাই দিওঁ। যিহেতু মই আপোনালোকক কৈছিলোঁ যে আজি তিল বটা থাকিব, তিল বটাৰ কাৰণে ইফালে ইয়াতে আছে জ্বালা আছে, ৰহুন আছে আৰু অলপমান তিল আছে। এতিয়া প্ৰথমতে মই জ্বালাকেইটাত ঠাৰাকেইডাল ছিঙি লওঁ। তই ঠাৰাকেইডালো ছিঙি থাক, এটা কথা সুধো তোক মই। এই পতাখানটো ধুনীয়া ডিজাইন দেখা পতা, হয় না? পাত কুটা আধাটা ক'ত খালি হে? এই পাত কুটোটোৰ এটা কাহানী আছে, কাহানী মানে কি নাই, মই 6 মানত পঢ়ি থাকোঁ। পাত কুটো কাহিনী? এই পাত কুটোটোৰ এই চিঙা নাই। মই 6 মানত পঢ়ি থাকোঁতে আমাৰ মায়ে বতা বটি আছিল, বতা বটি থাকোঁতে সেই মায়ের কিবা খং উঠি পেলাই পাত কুটোটো এনেকৈ মাতিছিল। তোৰ গাত? মোৰ গাত নহয়, এনেই ভয় খোৱাৰ কাৰণে মাৰি যাওঁতে এই পাত কুটোটো যাই পেলাই শিল এটাত পৰিছিল। শিল মানে ডেস্কৰ তলত ইটাৰ টুকুৰা দিয়াই আছিল, ইটাৰ টুকুৰাত পৰি এখানি ভাঙি গৈছিল। তোৰ মস্ত কাহিনী। মস্ত কাহানী নহ'লে তো আজি ইয়াতে ক'ত ভিডিঅ' বনাব পাৰিলি হয়। মনত পৰে। এইটো কি বস্তু? জ্বালা? জ্বালা জ্বালা আৰু ৰহুনটো আগে মাৰি দি লওঁ, নহ'লে তাৰমানে, আৰু যিহেতু আমাৰ বতাহ বতাত অভ্যাস নাই, তথাপিও আৰু আপোনালোকক দেশৰ কাৰণে আৰু এখানি হেৰি কৰিছোঁ আৰু। তই পাৰিবি, কাৰণ তোৰ অভ্যাস আছে, তোৰ তিৰি আহিলেও তোৰ টেনশ্যন নাই আৰু। এতিয়া তিলখিনি দি দিওঁ, এখানি হৈছে তিল। যিহেতু বতাহ একদম অলপ অলপ হ'লেই হ'ল আৰু, বতাহ এটা টেষ্টৰ কাৰণেহে খোৱা যায়, সেইকাৰণে বৰ বেছি লোৱা নাই, তিল অলপমান লৈছোঁ। তিলখিনি প্ৰায় বতা হৈছেই, তিলখিনিত বাকী জোগাৰখিনিতো গোটাই দিয়া গৈছিল, নিমখখিনি দিয়া নাছিলোঁ, সেই এখানি নিমখ দি দিলোঁ। তাতে নিমখখিনি দি একবাৰ বটি দিম আৰু তিল বটা হৈ গ'ল আমাৰ। আমাৰ তিল বটাটো কমপ্লিট হৈ গ'ল। তিলখিনি বটি মই পটা চটা ধুই ল'লোঁ ধুনীয়া কৰি। এতিয়া ইয়াতে এই ৰহুন আৰু ইফালে 2টা জ্বালা দিছোঁ, এখানি চেম প্ৰচেছত মই বটি ল'ম। বটি লৈ পেলাই যে মাছ আছিল, সেই মাছখিনি বটিম ইয়াতে। ৰহুন আৰু জ্বালাটো মোৰ বটা হৈ গ'ল। এতিয়া একেটা মাছ, এই মাছকেইটা সুন্দৰ কৰি বটিম। এখন কিন্তু চাটনি এনেকুৱা চাটনি হয়, এই মাছৰ যি ভাজি পেলাই মাছটো বটি লোৱা যায়, বিৰাট সোৱাদ লাগে খাই। আপোনালোকে খাই চাবচোন, আল্টিমেট লাগে একদম। আজি পূৰা একদম বনাই চনাই ইয়াতে উলাই লৈছোঁ মই ধুনীয়া কৰি। আৰু আজি কিহেদি ভাত খাম মই সেইখিনিও আপোনালোকক দেখাই দিওঁ। ইয়াতে আছে আপোনালোকৰ এই হৈছে লাওৰ আগ ভজা, এখানিতো মই ওপৰতে বনাইছিলোঁ তিল বটা, এই হৈছে মাছ বটা, ইফালে থাকিল কেঁচা জ্বালা, নিমখ আৰু তেল দি লৈছোঁ ইয়াতে। এই এখানি হৈছে জ্বালা বটা, আৰু স্পেচিয়েল আছে গাহৰি ভাজা। আৰু মই আপোনালোকক এটা কথা কৈ লওঁ, পন্তা ভাতৰ লগত আজি কিন্তু মই গৰম ভাত নাখাওঁ দিয়ক, পন্তা ভাতৰ লগত সেইখিনি আইটেম থাকিব। আৰু পন্তা ভাতৰ লগত প্ৰায় মানুহে খায় মাছ পোৰা, দালি বটা, কিন্তু আজি মই গাহৰি ফ্ৰাই খাম। গাহৰি ভাজি লৈছোঁ ধুনীয়া কৰি, এই গাহৰি কাৰাকৈ ভাজিছোঁ একদম। এইফালে এই ভাত ইয়াতে কাটি লোৱা গৈছে ধুনীয়া কৰি, পিঁয়াজ এতিয়া গাহৰি গৰমৰ দিনত পন্তা ভাত
খাই বহুত ভাল লাগে আৰু খাব লাগে মানুহগিলাখানে মাছ মাংসটো সদায় চলি থাকে আজি মোৰো চলিছে দিয়কচোন মই ভাল পাওঁ কাৰণে খাইছোঁ পন্তা ভাত নিমখ তেল আলু সানা সেইগিলাখানেদি খাব দেহাৰ কাৰণেও ভাল আৰু খাই বহুত সোৱাদ লাগে বহুত ভাল লাগে খাই পেলাই আপোনালোকেও খাই চাব আজিৰ ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ আৰু ভাতকেইটা খাই লওঁ খাই আছোঁ যিহেতু নেক্সট বেলেগ ভিডিঅ' এটাত ভাল নতুন ৰেচিপি এটা লৈ পেলাই আৰু লগ পাই আছোঁ আপোনালোকক বাই বাই